দুলিয়াজানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা 8 খেলুৱৈক মৰাণত টাইপাৰ সম্বৰ্ধনা। দুলিয়াজানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাব প্ৰতিযোগিতাত পদক লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা 8 খেলুৱৈক মৰাণত সম্বৰ্ধনা। BCAI তত্বাৱধানত দুলিয়াজানৰ অইল ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাব প্ৰতিযোগিতাখনি। ইয়াৰে বটামৰা মাউট গাঁৱৰ নিবাসী কাকুশ্ৰী বৰুৱাই সিনিয়ৰ ওমেন +78 কেজি শাখাত সোঁহাত প্ৰতিযোগিতাত সোণৰ আৰু বাওঁহাত প্ৰতিযোগিতাত ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। মৰাণ খটখটি পাৰ্থপ্ৰতিম বৰুৱাই সিনিয়ৰ সোঁহাত আৰু বাওঁহাত প্ৰতিযোগিতাত সোণৰ পদক লাভ পাবলৈ সক্ষম হৈছে। মৰাণ টিখৰাই তিনিআলিৰ নিবাসী তৰিতৰাজ বুঢ়াগোহাঁয়ে আণ্ডাৰ 15 and 57 কেজি শাখাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। বটামৰা মাউট গাঁৱৰ নিবাসী মাইনা গগৈয়ে সিনিয়ৰ ওমেন 78 কেজি শাখাত সোঁহাত প্ৰতিযোগিতাত ৰূপৰ আৰু বাওঁহাত প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছে। মৰাণ ৰাঙলীৰ নিবাসী মানস বৰুৱাই আণ্ডাৰ 21 and 95+ কেজি শাখাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। ৰক্তিম গগৈ আণ্ডাৰ 15 and 78+ কেজি শাখাত সোঁহাত প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছে। পেটুৱা দলং নিবাসী শ্যাম কন্দই সিনিয়ৰ +63 কেজি শাখাত সোঁহাত প্ৰতিযোগিতাত ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। ডিমৌ নিবাসী সাহিল কুমাৰে আণ্ডাৰ 21 and 70+ কেজি শাখাত সোঁহাত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলটি মৰাণত উপস্থিত হোৱাৰ পিছতেই টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণৰ বুদ্ধেশ্বৰ দিহিঙীয়া হুৰণী ছাত্ৰাবাসত খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, উপসভাপতি উত্তম দিহিঙীয়াৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। আমাৰ সতীৰ্থ পাৰ্থপ্ৰতিম তালৈ যাবৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ এদিন আমাৰ ওচৰত আহি থেৰাপিও লৈ কেনেদৰে তেওঁ খেলখনত উইনাৰ হ'ব পৰা যায় সেই কথাবিলাক আমাৰ লগত পৰ্যালোচনা কৰিছিল আৰু ইয়াৰ পৰা বহুকেইজন খেলুৱৈ যে তাত অংশগ্ৰহণ কৰিব সেই কথাটো আমাক অৱগত কৰিছিল। আমি সেই মুহূৰ্ততে তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ আৰু আমি বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে প্ৰত্যেকজন প্ৰতিযোগীকে আমাৰ শুভেচ্ছা কথা তেওঁ অৱগত কৰিব। ঠিক তেনেদৰে আমাৰ শুভেচ্ছা আৰু আপোনালোকৰ চেষ্টাৰ ফলত আমি মৰাণে কেইবাটাও পদক পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আপোনালোকৰ হৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই আমাৰ BCAI আণ্ডাৰত নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে, দুলিয়াজানত হৈছিল এবাৰ, আমাৰ অসমতে হৈছিল এবাৰ। আমি ইয়াৰ পৰা মৰাণৰ পৰা আমি 8জন গৈছিলোঁ। আমি গোটেইকেইজনে মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু আমি পাৰ্থপ্ৰতিম বৰুৱাৰ পৰা আমি প্ৰশিক্ষণ লৈ আছিলোঁ। মৰাণতে আমাৰ সৰু ক্লাব এটা আছে, তাৰ পৰা আমি গোটেইখিনিয়ে কৰি আমি গোটেইখিনি সক্ষম হৈছোঁ মেডেল পাবলৈ। ক্লাবৰ নাম কি? ঠাকুৰবাৰী জিম ক্লাব হয়, মৰাণ জিম ক্লাব। ইয়াৰ পূৰ্বে আমি বেংগলোৰত গৈছিলোঁ নেশ্যনেল খেলিবলৈ। মই ৱৰ্ল্ড খেলিবলৈ গৈছিলোঁ মালয়েছিয়ালৈ। তাত মই 7 নম্বৰ পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। আৰু আমি গোটেইখিনি তেনেকৈ বাহিৰত খেলা হৈছে আৰু বেংগলোৰ, গোৱা তেনেকৈ খেলা হৈছে। মই খুবেই ভাল লাগিছে আজি এই আৰ্ম ৰেচলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি। আৰু মোৰ শিক্ষক এই পাৰ্থৰাই বহুতখিনি মোক শিকাইছেও। তাৰপিছত এই আমাৰ মৰাণ ঠাকুৰবাৰী জিম ক্লাবৰ পৰা শিকি বহুতখিনি লাভ কৰিব পাৰিছোঁ। ইয়াৰ পূৰ্বে ক'ৰবাত গৈছিলোঁ খেলিব? মই নেশ্যনেলখনে এইবাৰ প্ৰথম খেলিছোঁ। তাৰ আগতে এনেই ডিষ্ট্ৰিক্ট বেটেৰী চলাওঁ। তাৰ মাজতে পাৰ্থদাই ফোন কৰে আৰু গ্ৰুপত মেছেজ দি দিয়ে, তাৰ মাজতে সময় গম পাওঁ। তাৰ মাজতে বেটেৰী চলোৱাৰ মাজতে আৰু সময় দি দিওঁ। তেনেকুৱা শিকি মেলি বৰ্তমান স্থানীয় বিধায়ক বা চৰকাৰৰ ফালৰ পৰা কিবা বৰ্তমানলৈকে একো হেৰি পোৱা নাই। তেনেকুৱা আপুনি সুবিধা বিচাৰি গৈছিলে? নাই যোৱা। আমি সিদিনা দুলিয়াজানত অনুষ্ঠিত হোৱা নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত আমাৰ মৰাণৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় 8গৰাকী প্ৰতিযোগীয়ে প্ৰতিনিধিত্ব কৰিছিলে আৰু তাৰে আমি গৌৰৱে ক'ব পাৰোঁ যে 8গৰাকী প্ৰতিযোগীয়ে আজি মৰাণলৈ সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে ক'ব লাগিব আমাৰ টাই আহোম যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতিৰ সক্ৰিয় সদস্য পাৰ্থপ্ৰতিম বৰুৱাদেৱৰ নেতৃত্বত যোৱা এই দলটিয়ে যি সাফল্য বুটলিবলৈ সক্ষম হৈছে, সঁচাকৈ আমি মৰাণবাসী আজি লগতে তাইৰ পৰা আমি গৌৰৱান্বিত। আমি সংগঠনৰ কাম কাজৰ মাজতে তেওঁ আজি খেলুৱৈসকলক প্ৰাধান্য প্ৰদান কৰে। আজি আধুনিকতাৰ দিনতো তেওঁ খেলক প্ৰাধান্য দি তেওঁ যি চেষ্টা অব্যাহত ৰাখিছে, আমি এই চেষ্টাক তেওঁলোকক অব্যাহত ৰাখিবলৈ তেওঁ অনুৰোধ জনাইছোঁ। লগতে তেওঁ শুভেচ্ছা তেওঁৰ লগতে তেওঁৰ সমগ্ৰ টীমক আমি আমাৰ টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা প্ৰদান কৰিছোঁ। লগতে আমি আমাৰ অসম চৰকাৰখনক লগতে মৰাণৰ সমষ্টি সন্মানীয় আমাৰ বিধায়ক চক্ৰধৰ গগৈদেৱক আমি অনুৰোধ জনাইছোঁ যে
যাতে আমাৰ এই খেলুৱৈসকলক তেওঁ যাতে অলপ উৎসাহ প্ৰদান কৰাৰ লগতে আমাৰ চৰকাৰী সাহায্য প্ৰদান কৰে, যাতে আমাৰ এই খেলুৱৈসকলে ভৱিষ্যত দিনত আমাৰ মৰাণকে অসম মৰাণ লগতে অসমৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যাতে মৰাণলৈ সাফল্য বুটলিবলৈ সক্ষম হয়। ধন্যবাদ। যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আৰু উপসভাপতি উত্তম দিহিঙীয়াদেৱৰ উপস্থিতিত আমি আজি মৰাণৰ বুধেশ্বৰ দিহিঙীয়া সোঁৱৰণী ছাত্ৰাবাসত আজি আমাৰ যোৱা কেইদিনমান আগতে দুলীয়াজানত অনুষ্ঠিত হোৱা নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত সাফল্য বুটলিবলৈ সক্ষম হোৱা মৰাণৰ প্ৰায় 8গৰাকী প্ৰতিযোগীক আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। অংশগ্ৰহণ কৰা আমাৰ আজি টাইহোম যুৱ পৰিষদ অসমৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইকে ধৰি আমাৰ টাইহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি উত্তম দিহিঙীয়াদেৱ লগতে আমাৰ মৰাণ মহকুমা সমিতিৰ সভাপতি সম্পাদকে ধৰি মৰাণ আঞ্চলিক সমিতিৰ বহুকেইজন আজি বিষয়ববীয়া উপস্থিত লগতে সাফল্য বুটলিবলৈ সক্ষম হোৱা মৰাণৰ প্ৰতিযোগীবৃন্দ উপস্থিত আছিল। হয়, আমি জানিব পাৰিছোঁ যে আমাৰ আজি মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সাফল্য বুটলিবলৈ সক্ষম আমাৰ খেলুৱৈগৰাকীয়ে আজি নিজৰ জীৱনটো পোহপাল দিবলৈ আজি বেটেৰী ৰিক্সাৰ আজি মৰাণ টাউনত বেটেৰী ৰিক্সাৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি যাতে পূৰণ কৰি দিয়ে, কাৰণ তেতিয়াহে তেওঁলোকে আজি আগবাঢ়ি যাব পাৰিব। আমি জানিব পাৰিছোঁ তেওঁলোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এছিয়াৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। গতিকে আমি তেওঁলোকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আমি আপোনালোকৰ সংবাদকৰ্মীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে মোৰ, মই শিকোৱা মানে যোনকেইজন ষ্টুডেণ্ট তেওঁলোকে মেডেল পাইছে, মোৰ ভাল লাগিছে। আৰু মই ক'ব বিচাৰোঁ যে তেওঁলোকে আৰু আগুৱাই যাওক আগলৈ। এতিয়া আমি এছিয়া আৰু ৱৰ্ল্ডলৈ চিলেকশ্যন হৈছোঁ, যদি তাৰ কাৰণে যদি আমাৰ চৰকাৰে যদি অলপমান কিবা সহায় কৰি দিয়ে আমি ভাল পাম মানে।